দীঘলীপুখুৰী পাৰ উদ্যানত আজি টেট ইউনিয়নৰ 9খনকৈ যৌথ কৰ্মমঞ্চ অসমৰ আহ্বানত ৰাজ্যখনত গণসজাগতা সৃষ্টি আৰু শ্ৰমিক কৰ্মচাৰীৰ স্বাৰ্থ নিশ্চিতৰ বাবে আন্তৰ্জাতিক শ্ৰম সন্থাৰ কনভেন চি হাটাকি সংগঠনৰ স্বতন্ত্ৰতা ও সংগঠন কৰাৰ অধিকাৰ আৰু চি 97 সামূহিক দহাদৰি অধিকাৰক মান্যতা দিয়াৰ কাৰণে সমৰ্থন বিচাৰি ৰাজ্যজুৰি প্ৰচাৰ অভিযানৰ কাৰ্যসূচী উদ্বোধনী মুকলি ৰাজহুৱা সভাত বৰ্ষিয়ান টেট ইউনিয়ন নেতা অজয় দত্তৰ সভাপতিত্বত অনুষ্ঠিত হয়। সেয়েহে ভাৰতবৰ্ষৰ আন্তৰ্জাতিক শ্ৰম সন্থাৰ প্ৰতিষ্ঠাপক সদস্য আৰু বিশ্বৰ ভিতৰত এখন বৃহত্তম গণতান্ত্ৰিক দেশ হোৱা স্বত্তেও ILO মুখ্য কনভেনশ্যন চি হাটাকি আৰু চি 97ক আজিলৈকে চৰকাৰে মান্যতা দিয়া নাই। সেয়েহে ৰাজ্যখনৰ 9টা কেন্দ্ৰীয় টেট ইউনিয়নৰ 35জন নেতাই সক্ৰিয়ভাৱে সংকলৈ প্ৰচাৰ অভিযান ব্যাপক কৰাৰ সিদ্ধান্ত লৈ আজি 25 নৱেম্বৰৰ পৰা 28 নৱেম্বৰলৈ যাতা কাৰ্যসূচী গ্ৰহণ কৰিছে। গতিকে আজিৰ এই সভাত ৰাজ্যৰ শ্ৰম আৰু নিয়োগ মন্ত্ৰী শ্ৰী পৃথিৱী মাঝি মুখ্য অতিথি হিচাপে ভাগ লয়। লগতে তেওঁ এই সভাত এই প্ৰচাৰ অভিযানৰ সৈতে আৰু সহি সংগ্ৰহ আৰম্ভ কৰে। আজি এই সভাত উপস্থিত থাকে যথাক্ৰমে ILOৰ ৰিপ্ৰেজেণ্টেটিভ এক্ট্ৰাফ আৰু নৰৱে প্ৰজেক্ট কনচালটেণ্ট শ্ৰী ৰাজেন্দ্ৰ গিৰিৰ লগতে INTUCৰ সভানেত্ৰী শ্ৰীযুতা ৰেণুকা দেৱী বৰকটকীকে ধৰি সকলো সংগঠনৰ সদস্যবৃন্দসকল। সেয়েহে আজিৰ এই প্ৰচাৰ অভিযানৰ লগতে স্বাক্ষৰ অভিযানৰ শুভ উন্মোচনীৰ পিছত টেট ইউনিয়নৰ নেতা শ্ৰী অজয় দত্তই কয়, আমাৰ এটা আৰম্ভণি আমাৰ এইটো 4th টায়াৰ। আমি 3বাৰ অলৰেডি দিল্লী যাবাৰ বহিছোঁ, গুৱাহাটীত 2বাৰ বহা হৈছে। ফাৰ্ষ্ট আমি মেইন জাফৰ মেম্বাৰ কেইজন বহিছিলোঁ, পিছতে আমি সকলো টেট ইউনিয়নক লৈ পেলাই আমি বহিছিলোঁ। তাতেইটো আমি প্লেন লৈছিলোঁ অসমখনক 5 ভাগত ভাগ কৰি যিটো জাথা আমি ওলাম কালি। এইটো আমাৰ আৰম্ভণি। আমি এইবাৰৰ জাথাত 6টা ডিষ্ট্ৰিক্টত আমি যাম। ইয়াতে আমাৰ কোনো বেলেগ ফ্লেগ নাথাকে, কোনো ট্ৰেড ইউনিয়নৰ ফ্লেগ নাথাকে। আমাৰ জাফৰ নামতে এইটো হ'ব। প্ৰকৃতাৰ্থে আমি আজি ঐক্যবদ্ধ আৰু এইখিনি যিটো 2টা পইণ্টৰ পৰা আমি কৰিছোঁ আৰু বহুতকেইটা পইণ্ট আছে। এই 2টা পইণ্ট হ'ল আমাৰ মেইন, আমাৰ যিটো প্ৰথম ভৰিৰ তল মাটি নাছিল আমাৰ শ্ৰমিকসকলৰ। আজি এইটো কাৰণে আমি দাবী কৰিছোঁ এছ'চিয়েশ্যনৰ অধিকাৰ, কালেক্টিভ বাৰ্গেনিঙৰ অধিকাৰ। আমাৰ এই 2টা ৰাইট যদি আহি যায় তেতিয়াহ'লে আমাক হায়াৰ এণ্ড ফায়াৰ বা ইউনিয়ন কৰাৰ কাৰণে কৰ্মচ্যুত হ'ব নালাগে বুলি আমাৰ ধাৰণা। আমাৰ ছ'চিয়েল জাষ্টিছ যিটো ছ'চিয়েল ছিকিউৰিটি আমি পাম, এইটো আমাৰ কথা। মই এই গোটেই জাফৰ তৰফৰ পৰা মই সকলো ৰাইজলৈ জনাইছোঁ, সকলো ৰাইজে ইয়াৰ লগত জড়িত হ'ব লাগে। কাৰণ প্ৰতিজন ঘৰতে এজনকৈ কৰ্মী থাকে, তেওঁলোকৰ স্বাৰ্থৰ কাৰণে আমি যুঁজিছোঁ। আৰু এইটো ইণ্টাৰনেশ্যনেল কথা, অকল নেশ্যনেল বা ষ্টেট লেভেলৰ কথা নহয়। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাস, চেণ্টিনেল নিউজ, গুৱাহাটী।